লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডত অতিৰিক্ত শ্ৰেণীকোঠাৰ নামত ব্যাপক দুৰ্নীতি। মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠাৰ নামত শিক্ষা বিভাগে 2024-25 বিত্তীয় বৰ্ষত প্ৰায় 45খন শ্ৰেণীকোঠা আবণ্টন দিছিল। শিক্ষা খণ্ডটোত আবণ্টন পোৱা অতিৰিক্ত শ্ৰেণীকোঠাৰ অধিকাংশ বিদ্যালয়ে নিৰ্মাণৰ কাম আধৰুৱা কৰি কনিষ্ঠ অভিযন্তাৰ সৈতে গোপন বুজাবুজিৰে সম্পূৰ্ণ ধন উঠাই লয় প্ৰধান শিক্ষকসকলে। অতিৰিক্ত শ্ৰেণীকোঠাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বহিবৰ বাবে অত্যাধুনিক ডেস্ক বেঞ্চৰো কিনাৰ নামতো শিক্ষা বিভাগে ধন দিয়ে যদিও প্ৰধান শিক্ষকসকলে কনিষ্ঠ অভিযন্তাৰ সৈতে কমিছনৰ অংকত ডেস্ক বেঞ্চৰ ধনো আত্মসাৎ কৰা বুলি মুছাৰ সভাপতি আছিক ৰাব্বানীয়ে অভিযোগ কৰে। এই সন্দৰ্ভত বিভাগীয় ফালৰ পৰা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে মুছা নামৰ সংগঠনটোৱে। স্পষ্ট যে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত RIDF স্কিমৰ অধীনত যি এডিশ্যনেল ক্লাছৰুম আছিলে সেই প্ৰতিটো ক্লাছৰুমত 8 PRK আপোনাৰ ডেস্ক বেঞ্চ আছিলে। আমি এক ফিল্ড ভিজিট কৰি আমি গম পাইছোঁ যেন আমাৰ মুছাৰ কৰ্মকৰ্তাসকলে তদন্ত কৰি গম পাইছোঁ যেন প্ৰতিটো যি 45টা বিদ্যালয়ত এডিশ্যনেল ক্লাছৰুমত আপোনাৰ যিখিনি ডেস্ক বেঞ্চ থাকিব লাগিছিল সেইখিনি কিন্তু নাই। গতিকে আমি মুছাৰ ফালৰ পৰা এটাই আহ্বান জনাইছোঁ যেন ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে আৰু ইয়াত কোন কোন জড়িত হৈ আছে জড়িত থকা ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী কৰিছোঁ মুছাই। কাৰণ মুছলিম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ পেলাই কোনোবাই হেতালি খেলিব সেয়া কিন্তু মুছাই কোনোপধ্যে গ্ৰহণ নকৰে। গতিকে আমি সকীয়াই দিছোঁ যিসকল ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ পেলাই হেতালি খেলি আছে তেওঁলোকক আমি সকীয়াই দিছোঁ যেন অনতিপলমে জিলা প্ৰশাসনে তথা আমাৰ মৰিগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে মহোদয় বাইদেউ DC গৰাকীয়ে অতি শীঘ্ৰে ইয়াৰ এটা তদন্ত কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ যি RIDF স্কিমৰ অধীনত এডিশ্যনেল ক্লাছৰুমত যি ডেস্ক বেঞ্চ আছিল দিয়া হৈছিল আবণ্টন দিয়া হৈছিলে সেইখিনি কাৰ ছায়াত তেওঁলোকে দুৰ্নীতি কৰিবলৈ মানে সাহস পালে, কোনজন বিষয়াৰ তত্ত্বাৱধানত থাকি এই প্ৰধান শিক্ষকসকলে কেনেকৈ এইটো মানে আত্মসাৎ কৰাৰ সুযোগ পালে। গতিকে আমি বিচাৰিছোঁ নিশ্চিতভাৱে ইয়াত জিলা প্ৰশাসনৰ কোনোবা এজন ব্যক্তি ইয়াত জড়িত হৈ আছে। গতিকে কোন জড়িত হৈ আছে সেয়া স্পষ্ট হ'ব লাগে। আমি বিচাৰিছোঁ ইয়াৰ এটা তদন্ত হ'ব লাগে নে অকল বিদ্যালয়সমূহত থকা প্ৰধান শিক্ষকগৰাকীয়ে যেন গোটেই ধনখিনি আত্মসাৎ কৰিছে তাৰ এটা তদন্ত হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা মুছলিম ছাত্ৰ সন্থাই কিন্তু লাহৰীঘাট যিটো আপোনাৰ BO অফিচ আছে এই কাৰ্যালয় ঘেৰা কৰিবলৈ বাধ্য হ'ব। দৰকাৰ হয় আমি মৰিগাঁও জিলা আয়ুক্তগৰাকীৰ অফিচত আমি এটা প্ৰতিনিধি দল লৈ পেলাই আমি সাক্ষাৎ কৰিম। আমি মৰিগাঁও জিলাৰ DC গৰাকীক আমি মানে আহ্বান জনাম যেন অনতিপলমে ইয়াৰ এটা বিহিত কথা স্পষ্ট আমি জানিব পাৰিছোঁ যেন এডিশ্যনেল ক্লাছৰুমত অতিৰিক্ত শ্ৰেণীকোঠাত যিখিনি ডেস্ক বেঞ্চ দিব লাগিছিল য'ত এজ পাৰ এষ্টিমেট মতে প্ৰতিটো বিদ্যালয়ত 8 PRK আপোনাৰ ডেস্ক বেঞ্চ থাকিব লাগিছিল, কিন্তু আমি তদন্ত কৰি আমি পাইছোঁ যেন কোনো এটা বিদ্যালয়ত সেইখিনি বস্তু নাই। গতিকে আমি ভাবিছোঁ যে যিহেতু নথকাৰ কাৰণ হৈছে তেওঁলোকে বস্তুখিনি আত্মসাৎ কৰিছে। যিহেতু 2024-25 বৰ্ষৰ RIDF যিটো স্কিম আছিলে সেই স্কিমৰ অধীনত এডিশ্যনেল ক্লাছৰুমবিলাক দিয়া হৈছিলে। গতিকে প্ৰতিটো এডিশ্যনেল ক্লাছৰুমত 8 PRK ডেস্ক বেঞ্চ আছিলে। সেই ডেস্ক বেঞ্চবিলাক ক'ত গ'ল নে জিলা প্ৰশাসনৰ লগত মিলি পেলাই বা বিষয়া কৰ্মচাৰীসকলৰ লগত মিলি প্ৰধান শিক্ষকগৰাকীক আত্মসাৎ কৰিলে নেকি? গতিকে আমাৰ এটা সন্দেহ। গতিকে ইয়াৰ এটা তদন্ত মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com